মৰিয়নীত ড্ৰাগছৰ বিৰুদ্ধে তিতাবৰ মহকুমা আৰক্ষীৰ অভিযান। মৰিয়নী নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্থিত আৰক্ষীৰ তালাচীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি মঙলবাৰে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। লগতে আটক কৰে এটা সৰবৰাহকাৰী। আটক কৰা সৰবৰাহকাৰীটো তিতাবৰ চুঙিৰ বাবুল দাস। ব্যক্তিজনে AS03D6514 নম্বৰৰ চেণ্ট্ৰ গাড়ীখনেৰে কহিমাৰ পৰা অৰুণাচললৈ বুলি ড্ৰাগছখিনি কঢ়িয়াই আনিছিল। 30টা চাবোনৰ বাকচত 358.36 গ্ৰাম ড্ৰাগছ আনিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ব্ৰাউন চুগাৰখিনি 1,40 লাখ টকাৰ মূল্যৰ। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। মই নিজৰ কামত মই আহিছিলোঁ এফালে। তাৰপিছত মোৰ মৰিয়নী থানা এখন পুলিচকে আহিলে। তেখেতসকলে মোক মাতিলে যে নিউ সোণোৱাল ফৰেষ্ট গেটৰ ওচৰৰ পৰা আহোঁ, বেটলেণ্ড কেম্পৰ ওচৰৰ পৰা। তাৰপিছত মই আহিলোঁ সেইমতে। আহি দেখিলোঁ ইয়াত মানে এখন চেণ্টৰ গাড়ী আৰু এজন মানুহ মানে গাড়ীখনৰ সৈতে আছে। তাৰপিছত অলপ পিছত আমাৰ SDPO বাইদেউ পালেহি আৰু মৰিয়নী থানা পুলিচটো আছে ইতিমধ্যে। তেখেতসকলে দেখিলোঁ গাড়ীৰ ভিতৰৰ পৰা 30 পেকেট চাবোনৰ পেকেটৰ নিচিনা 30 পেকেট মানে 20টা পেকেট উলিয়ালে আৰু সেইখিনি উলিয়াই তাৰপৰা ড্ৰাইভাৰ সুধিলে যে ক'ৰ পৰা কি কথা। মই নিজেও সুধিলোঁ। তেতিয়া ক'লে মই ঘৰ তিতাবৰ চুঙি, এইটো মই অৰুণাচল নিবৰ কাৰণে আনিছিলোঁ। আৰু কি হয় এইখিনি ব্ৰাউন চুগাৰ বুলি কৈছে। আমিতো দেখাও নাই, আজি প্ৰথম দেখি পাইছোঁ। এই SDPO বাইদেৱে জনোৱা মতে প্ৰায় 1 কোটি টকামান মূল্য হ'ব বুলি কৈছে। এতিয়া এজনেই আছিলে গাড়ীৰ সৈতে। এইখিনি কহিমাৰ পৰা অৰুণাচল নিম বুলি মানে তেওঁ মুখৰ পৰা জানিব পাৰিলোঁ। এইডোখৰ নিউ সোণোৱাল ফৰেষ্ট গেট বুলি কয়। এইটো নাগালেণ্ড আৰু আমাৰ অসমৰ যিটো সীমা বুলি ক'ব নোৱাৰি ঠিক। এইটো মানে এটা ৰাস্তাৰ নাগালেণ্ডলৈ যায় আৰু কহিমাৰ পৰা আহি আছিলে। কহিমাৰ পৰা অৰুণাচল যাম বুলি এনেকৈ বুলি মই সুধিছোঁ, তেতিয়া মোক তেনেকৈ ক'লে।